আমি প্ৰতি বছৰে ঠিক বহাগৰ আগে আগে আমাৰ বিহুৰ আগদিনাখন আমি বিদ্যালয়ত বসন্ত উৎসৱ উদযাপন কৰোঁ। আমি সকলোৱে মিলি অকণমান ফূৰ্তি কৰোঁ। বিহু নাচ, আমি নিজৰ সংস্কৃতি আমি বজাই ৰাখিব পৰাকৈ ছাত্ৰ ছাত্ৰীসকলেও যাতে ভৱিষ্যতলৈ বিহু সংস্কৃতিটো বজাই ৰাখিব পাৰে তাৰ ওপৰত আমি দৃষ্টি নিক্ষেপ কৰি পেলাই আমি এই বসন্ত উৎসৱ উদযাপন কৰি আহিছোঁ। আজি আমি খৰাহিমুল হাইস্কুলৰ সকলো ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীসকল লগ লাগি পেলাই আমি বসন্ত উদযাপন যিটো বহাগৰ আদৰণি, এই বসন্ত উৎসৱ আমি পালন কৰিবলৈ আগবাঢ়িছোঁ। আমি আপোনালোকক সকলোকে আজিৰ দিনটোৰ যি কাৰ্যসূচী আমি ৰূপায়ণ কৰিম স্কুলত, সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে শেষলৈকে এই ভিডিঅ'টো চাই থাকিব। ধন্যবাদ। রতি ময়নামতি তোমালোকৰ ৰতি ময়নামতি সদায় যাব ৰতি ময়নামতি দিয়া যদি মৰমৰ দিয়া যদি মৰমৰ জাবৰ পেলোৱা এই ভন্তি দিবা চোতালত এই ভন্তি বাৰীৰে ছাত্ৰ-ছাত্ৰী মোৰ সহকৰ্মী সকলোলৈকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বাইদেউলৈকো আমি আমাৰ তৰফৰ পৰা নৱবৰ্ষ, অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ, হেঁপাহৰ ৰঙালী বিহুৰ অফুৰন্ত শুভকামনা জ্ঞাপন কৰিলোঁ। মই আগে পিছেতো তেনেকে গাই পোৱা নাই। আজি যেতিয়া অনুৰোধ কৰিছে এটুকুৰা মানে এফাকি বা দুফাকি এনেকে গাওঁ বুলি ভাবিলোঁ। বিহুগীতে বহুত ইয়াত বৈশাখ মেঠাই বুলি কয়। আগে চনাই চনা মাইন মবলা জাগত आंनि देलाय हुर हुर रियो लाना थांगोन टम टम होननायाव लाना खारगोन। পাহৰিয়ে গ'লো নহয়। ধন্যবাদ ছাৰ, আপুনি যে তথাপিতো গুণগুণাইছে আজি এই বসন্ত উৎসৱৰ দিনটোত হেঁপাহৰ ৰঙালী বিহুৰ আজিৰ এই বৈশাখুৰী প্ৰথম আচলতে উৰুকাৰ দিনটোত। গতিকে আপোনালৈ বহুত বহুত ধন্যবাদ। আমাৰ ৰঞ্জিত ছাৰ আছে, ৰঞ্জিত ছাৰেও আগতে বৰ ধুনীয়া ধুনীয়া বিহু গাইছিলে। ছাৰে এটা বিহু অকণমান গুণগুণাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ছাৰে গাব, গাবই লাগিব। বেলেগ এটা গালেও হ'ব। बैसागु मेथाइ आरो बेखौ आं रोजाबनो सानदों। बेसर बिबारनि दखना गाननानै मोब्लिब जानजायाव बेहु लानानै समायथारदो हानाय रंबांबां समायथारदो फागुननि सान्दुङाव गंगार खावलाया लायजाहाबलांबाय आगैया नारें खमला बायदि नुबाय बायबाय बेसर बिबारनि दखना गाननानै मोब्लिब जानजायाव बेहु लानानै समायथारदो समायथारदो
থেংক ইউ ইয়াৰ পৰা আপোনাক শুভেচ্ছা জনাইছোঁ আশা কৰোঁ এই ৰঙালী সকলোৰে জীৱনলৈ আৰু কিছু ৰঙৰ আভা কঢ়িয়াই আনিব মই বিহুৱা নহয় কিন্তু মই বিহু ভাল পাওঁ বৈশাখো ভাল পাওঁ ঝুমুৰ ভাল আমি যেহেতু বসন্ত উৎসৱ পালন কৰিছো এই বসন্ত উৎসৱতে আমাৰ বিদ্যালয়খনৰ প্ৰধান শিক্ষক আমাৰ সকলোৰে জ্যেষ্ঠ আমাৰ অভিভাৱক তেখেতক আমি এখনি বিহুৱানেৰে আদৰণি জনাই তেখেতৰ পৰা সকলোৱে আশীৰ্বাদ ল'ব বিচাৰিছো যাতে ছাত্ৰ ছাত্ৰীসকলেও সকলোৱে আহা আশীৰ্বাদ লোৱা যাতে আমাৰ এই গোটেই বছৰটো গোটেই বৰ্ষটো আমাৰ ভালদৰে পাৰ হয় এটা সুন্দৰ দিন অসমীয়া নৱবৰ্ষ লগতে তোমালোকৰ নতুন শিক্ষাবৰ্ষ নতুন শ্ৰেণীলৈ উত্তীৰ্ণ হৈছা আৰু এই নতুন শ্ৰেণীত নাম ভৰ্তি কৰি যাতে গোটেই বছৰটো তোমালোকে ধুনীয়াকৈ পাৰ কৰিব পাৰা তাৰ কাৰণে আমি আমাৰ বিদ্যালয়খনৰ এই অভিভাৱক গৰাকীৰ পৰা সকলোৱে আশীৰ্বাদ লওঁ আছে আমি জ্যেষ্ঠসকলক এই ৰঙালী বিহুৰ দিনটোত কি কৰোঁ আমি সেৱা কৰোঁ আৰু সেৱা জনাই জ্যেষ্ঠসকলক সেৱা জনাটো এটা ডাঙৰ গুণ এটা বহুত ডাঙৰ গুণ জ্যেষ্ঠসকলক সন্মান জনোৱা জ্যেষ্ঠসকলক সেৱা কৰিব পৰাটো আৰু তেখেতসকলৰ পৰা আশীৰ্বাদ ল'ব পৰা এই গুণটো তোমালোকে সকলোৱে লাভ কৰা বুলি ভাবিছো আৰু আমি বিদ্যালয়খনত আজি এই উৰুকাৰ দিনটোত বসন্ত উৎসৱৰ এই সময়ছোৱাত আমি আমাৰ বিদ্যালয়খনৰ অভিভাৱক স্বৰূপ প্ৰধান শিক্ষক গৰাকীক সেৱা জনাই এখন ফুলাম বিহুৱানেৰে আদৰণি জনাই আমি সকলোৱে আশীৰ্বাদ লওঁ আহা বাকী সকলো উঠি আহা মই কৈছো এইটো এটা ডাঙৰ গুণ কিন্তু দেই জ্যেষ্ঠজনক সন্মান কৰা জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লোৱা এটা ডাঙৰ গুণ আমি আমাৰ এই বিহুকেইটাত বিশেষকৈ এই আমাৰ ভোগালী বিহুত আমি জ্যেষ্ঠজনৰ সদায় সেৱা জনাই জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লওঁ যাতে আমাৰ গোটেই বছৰটো ভালদৰে পাৰ হয় আৰু আমি ছাৰকো ছাত্ৰ ছাত্ৰীসকলক আশীৰ্বাদ জনাই দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে আহ্বান জনাওঁ
ফটো কৰি মাৰি দিয়া মেম। কৰিছো মোক এইখিনি মানুহ জচাৰ হ'ব। আচলতে বিহু গোটেই অসমবাসীৰ কাৰণে এটা গৌৰৱ। অকল অসমীয়া মানুহৰে নহয়, অসমত বাস কৰা প্ৰতিগৰাকী নাগৰিকৰ বিহু বাপতি সাহস, নহয়নে? এই গোটেই জাতিটো আচলতে ভূপেন হাজৰিকাই কৈছিলে যে বিহু থাকিলেহে অসমীয়া জাতিটো থাকিব। গতিকে বিহুক আমি জীয়াই ৰাখিব লাগিব আৰু তাৰ কাৰণেই আমি স্কুলীয়া পৰ্যায়তে বিদ্যালয়ৰ যিখিনি পৰিৱেশ শিক্ষায়তনিক পৰিৱেশৰ লগতে যাতে আমি সামাজিকভাৱে সচেতন হওঁ, নিজৰ সংস্কৃতি যাতে আমি জীয়াই ৰাখিব পাৰোঁ, তাৰ এটি প্ৰয়াস। আৰু আমি জানো বিহুৰ দিনাখনেই জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ লোৱা হয়, ঘৰত মা দেউতাক সেৱা কৰা হয় যাতে বছৰটো ভালদৰে পাৰ হয় সকলোৰে। গতিকে আজি তোমালোকে মোৰ পৰা এগৰাকী অভিভাৱক হিচাপে আশীৰ্বাদ লৈছা। মই সকলোকে ভগৱানে যাতে কৃপা দৃষ্টি বৰ্ষণ কৰক তাৰ কাৰণে নেদেখাজনৰ ওচৰত মই প্ৰাৰ্থনা কৰিছো। তোমালোকৰ বছৰটো সুন্দৰ হওক, সফল হওক যাতে এই বছৰটো, তাৰ কাৰণে পুনৰবাৰ পৰম পিতাৰ ওচৰত মই প্ৰাৰ্থনা জনাইছো। পৰিৱেশন কৰিলে
পৰিৱেশন কৰিছে তাৰ মাজৰ পৰাই আমি ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰাৰ মানসেৰে এখন প্ৰতিযোগিতাও পাতিলোঁ। ইয়াৰ পৰা এতিয়া শ্ৰেষ্ঠ বিহুৱতী, দ্বিতীয় শ্ৰেষ্ঠ বিহুৱতী আৰু তৃতীয় শ্ৰেষ্ঠ বিহুৱতী নিৰ্বাচন কৰা হ'ল আৰু লগতে শ্ৰেষ্ঠ ঢুলীয়া। এই বিচাৰকৰ দায়িত্বভাগ মোক আৰু মোৰ সহকৰ্মী শিক্ষয়িত্ৰী আশাৰাণী শইকীয়াক অৰ্পণ কৰিলে। আমি চালোঁ আৰু লগতে বিচাৰকৰ ফালৰ পৰা মই অকণমান ক'বলৈ বিচাৰিছোঁ যে কিয়নো কৰা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ পৰা আমাক উৎসাহ লাগে, হয় নহয়? তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। এইখিনিকে মই সেই কথাখিনি তোমালোকক অকণমান নগদ ধনেৰে পুৰস্কৃত কৰা হৈছে। সেয়া তোমালোকৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু জয়ন্ত বৰা আগবঢ়াইছে। গতিকে তৃষ্ণামণিক মই জয়ন্ত বৰাৰ হাতৰ পৰাই বঁটাটি গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনালোঁ। তৃষ্ণামণিৰো একেই কথা, তেওঁ প্ৰথম কিয় নহ'ল, কাৰণ তেওঁ প্লাষ্টিকৰ ফুল মাৰিছে। ফুল বাৰু কোনেও মৰা নাই, কোনেও মানে অৰিজিনেল ফুল মৰা নাইকিয়া। মই সকলোৰে হৈ সেইকাৰণে কৈ গৈ আছোঁ, মনটো মাৰি আছে। গতিকে সাজ পোছাকখিনিত আমাৰ গুৰুত্ব দিব লাগিব, তাৰ লগতে হাঁহিমুখীয়া হ'বই। সব শুদ্ধ হৈছে বুলি মই নকওঁ, মেইন কথা হ'ল লিজাৰ হাঁহিটো আছে মুখত, কিন্তু তেওঁ গহনাতে মাইনাছ পইণ্ট। তেওঁ অসমীয়া গহনা পৰিধান কৰা নাই। গতিকে বিহুৰ মৌকুঁৱৰী যেতিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবা, সাজ সজ্জাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিবা। আমাৰ এই প্ৰথম পুৰস্কাৰটো আগবঢ়াইছিলে নগদ ধন তোমালোকৰ শিক্ষাগুৰু চন্দন পাঠকে। যিহেতু চন্দন পাঠক ইয়াত উপস্থিত নাই, মই প্ৰধান শিক্ষক মহোদয় এমাউণ্টটো কৈ দিব। 500 টকা আমাৰ চন্দন পাঠকে আগবঢ়াইছিলে। গতিকে প্ৰধান শিক্ষক মহোদয়ৰ হাতৰ পৰা লিজাক এই নগদ ধনটি গ্ৰহণ কৰিবৰ বাবে প্ৰথম কথা হ'ল লিজাৰ মুখত হাঁহি আছে। বাকী সকলোৱে চেও মিছ কৰা নাই, কিন্তু লিজা এতিয়া মৌকুঁৱৰী প্ৰতিযোগিতাত মাইনাছত যাব। কিয়? সাজ সজ্জাত তেওঁ মাইনাছত যাব, কাৰণ অসমীয়া গা গহনা তেওঁ পৰিধান কৰা নাই। এতিয়া সাজ পোছাক পৰিধান কৰিব লাগিব, অকল মেখেলা চাদৰে নহয়। যিখিনি অলংকাৰ পৰিধান কৰিব সেইখিনিলৈও গুৰুত্ব দিব লাগিব। আৰু যিহেতু কাৰো মূৰত এই অৰিজিনেল কপৌ ফুল নাই, গতিকে তেওঁলোকে আৰ্টিফিচিয়েল ফুল মাৰি আহিছে। কিন্তু প্ৰতিযোগিতাত যেতিয়া বিস্তৰভাৱে প্ৰতিযোগিতাত তেওঁলোকে অংশগ্ৰহণ কৰিব, তেওঁলোকে কিন্তু ফুলৰ কাৰণেও মাইনাছত যাব। গতিকে ভালকৈ নৃত্য পৰিৱেশন কৰিলেই নহ'ব, অংগী ভংগী লাগিব, মুখৰ হাঁহিটো লাগিব, লগতে ৰাংঢালী। বিহু বুলি ক'লে ৰঙালী এটা পৰিৱেশ, হয় নহয়? তোমালোকৰ নাচনীবিলাকৰ মুখখন দেখিলেই যাতে আমাৰ মনবিলাক আনন্দত উৎফুল্লিত হৈ উঠে, তাৰ কাৰণে সেইফালে দৃষ্টি ৰাখিব লাগিব। সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু এতিয়া আহিলে কোন? শ্ৰেষ্ঠ ঢুলীয়া। শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰিছে কোন হ'ব বাৰু? সকলোৱে কোৱা? বঢ়িয়া। আমাৰ দৰ্শকেও শুদ্ধকেই গেছ কৰিছে। আমাৰ শ্ৰেষ্ঠ ঢুলীয়াৰ সন্মান লাভ কৰিছে চিন্ময় বৰা। আৰু এই বঁটা তোমালোকক প্ৰদান কৰিছে তোমালোকৰ মানে যি নগদ ধন 500 টকা, সেয়া তোমালোকলৈ আগবঢ়াইছে তোমালোকৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু, মৰমৰ শিক্ষয়িত্ৰী আমাৰ ভগ্নীপতিম ৰুমি বৰুৱাই। গতিকে তেওঁক মই ৰুমি বৰুৱাৰ হাতৰ পৰাই সেই 500 টকা গ্ৰহণ কৰিবৰ বাবে আগবাঢ়ি আহিবলৈ ক'লোঁ। এয়া শ্ৰেষ্ঠ ঢুলীয়া। তাৰ মানে এনেকুৱা নহয় বাকী কেইজন ঢুলীয়াই যে বেয়া বজাইছে। প্ৰতিযোগিতাত সকলোৱেতো নেপায়, হয় নহয়? গতিকে তাৰ ভিতৰত 3জনৰ ভিতৰত অকণমান হয়তো কোনোবাখিনিত চিন্ময়ে ভালকৈ দেখুৱালে, তো তেওঁ সেইকাৰণে পুৰস্কৃত হ'ল। আৰু বাকীসকলেও নিশ্চয় আছে, বহাগ বিহু আহিছে, অংশগ্ৰহণ কৰিবা, তোমালোকে নিশ্চয় পুৰস্কাৰপ্ৰাপ্ত হ'বা। কিন্তু ঢুলীয়াখিনিৰ ড্ৰেছ পোছাক, সাজ সজ্জা সকলোখিনি 100% শুদ্ধ হৈছে, ভাল লাগিছে। সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আমি এতিয়া সকলোৱে লগে ভাগে বিহু গাব, বজাব, নাচিব, সকলোৱে লাগিব। আমারে নাচনি বিহু বিহু লাগি হলো মুঠতে ধরিলে বাবু অনিনা ঘুণর
বনি নাই সোনার বলে পুরা বলে সোপাগ পুরা গাৱনি নাই আঘোণৰ ৰোৱনি নাই খাওণৰ বলে সোপাগ পুৰা বলে সোপাগ পুৰা মাটি তোকে আনিম বুলি ভাবো মইনা নানল কি খুলিম বন্ধ কৰ মাটি খুলিম বন্ধ কৰ আজি মই ভৰে ঘৰ কৈলে চিবিনে উখ কৈলে চিবিনে উখ কৈ বেটি রাইজলে জনোয়াকে পানী রে মেটেকা পানী ভাই বাহিরে পানী রে মেটেকা বন পাই বাহিরে নরমে হে যৌবন পাই বাহিরে নরমে দীপ দেখিলে আহো বলি নকবা মাধুরী দীপ দেখিলে আহো বলি নকবা মাধুরী মাজনীয়ে মোৰেনো পাৰি পৰা ঘৰ হাত চৰিয়ালে পানীটো থাকোঁতে মাজনী হাত চৰিয়ালে পানীটো থাকোঁতে মাজনী মাজনীয়ে মোৰেনো পাৰি লগা কিটি কৰিয়ে লাহৰি মাকো মাৰি তাতে নুহৈ আছিলা কিটি কৰি লাহৰি মাকো মাৰি তাতে নুহৈ আছিলা এই আমি বেলাল তাত লাহৰি বহিবলৈ কিৰা পাৰি দিছিলা আমি বেলাল তাত লাহৰি আমাৰ গোটেই শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলে একেলগতে লগ লাগি পেলাই সমূহীয়াভাৱে বিহু প্ৰদৰ্শন কৰিছে আৰু এয়াই হৈছে আমাৰ এটা উৎসৱ য'ত আমি শিক্ষাগুৰু ছাত্ৰ ছাত্ৰী সকলোৱে আজিৰ দিনটোক আমি একেলগতে ফূৰ্তি কৰোঁ গতিকে ভাল লাগে আমার দেখা উজানো
বয়স কলিজার তেজেৰে